আচলতে এইটো PWD ৰাস্তা হয়। PWD তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানে মহুৰি আছে, তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানে লেবাৰ আছে। হয়, তেওঁলোকে এইটো মানে ধৰক মাহেকে পষেকে এইটো মানে চফা কৰিব লাগে। হয়, নিশ্চয়। তেওঁলোকে নকৰা, ডিপাৰ্টমেণ্টে নকৰাৰ কাৰণে আমি যুৱকসকলে নিজে কৰিবলৈ বাধ্য হৈছোঁ আৰু। আপোনালোকৰ গাঁৱৰ ফালৰ পৰা অভিযোগ কৰিছিলে নেকি এই বিষয়ত বিভাগক? নাই কৰা, এতিয়ালৈকে কৰা নাই। কিন্তু তেওঁলোকে এইটো কৰিবই লাগে, তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। সেইটো ঠিকে আছে। অকল আপোনালোকে এইটো চাফাই অভিযানৰ কাৰ্যসূচী লৈছে নে বেলেগ কিবা লৈছে? প্ৰথম পদক্ষেপ হৈছে এইটো, তাৰপিছতে আমি দুই কাষে গছপুলি ৰোপণ কৰিম। আজিৰ দিনটোত এইটো কৰিব? আজিৰ দিনটো চাই লওঁ কি হয়, এতিয়া ৰাস্তা কিমান চাফা হয়। বহুত ভাল কথা। পৰৱৰ্তী সময়ত আমি মানে আকৌ কাৰ্যসূচী ল'ম। ঠিক আছে, ধন্যবাদ। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল। অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ফেচবুক পেজখনলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নাপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। আজি আমি অলপ দিনৰ আগতে পাটিদৈ নগাঁও যুৱ সংঘ লগ হৈ একেলগতে আমাৰ গাঁওখনৰ ৰাস্তাটো কিছু চাফাই অভিযান চলোৱাম বুলি ভাবিছিলোঁ। আচলতে এইখিনি এটা আমাৰ খুব সুন্দৰ পদক্ষেপ লোৱা হৈছিলে। শ্ৰমদান কৰিম বুলি দিন এটা ধাৰ্য কৰি লোৱা হৈছিলে। আজি 17 নৱেম্বৰ তাৰিখ হয়। এই দিনটোতে আজি আমি চাফাই অভিযান চলাই থকা হৈছে। আমাৰ ইয়াত গাঁৱৰ যুৱ সংঘৰ সভাপতি মহোদয়ক মই দেখিছোঁ, তেওঁ নিজে কাম কৰি আছে, চাফাই কামত সুন্দৰকৈ লিপ্ত হৈ আছে। তেখেতৰ লগত অকণমান তেখেতৰ মত ল'বলৈ চাম। নমস্কাৰ, আপোনাৰ পৰিচয়টো দি দিয়ক। হয়, মোৰ নাম ইমান বৰুৱা। হয়, আৰু যুৱ সংঘৰ সভাপতি হয় মই। হয়, আচ্ছা, আপোনালোকে যে এই ৰাস্তাটো যে চাফাই কাম কৰি আছে, এইটো কিবা এটা আগতীয়াকৈ পদক্ষেপ লোৱা হৈছিল নেকি? হয়, আমাৰ পাটিদৈ নগাঁও যুৱ সংঘখনৰ নতুনকৈ সমিতি গঠন কৰা হৈছে। হয়, সেই সমিতিৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ পাটিদৈ নগাঁৱৰ মূল পথটো দুয়ো কাষে যি হাবি জংঘল হৈ আছিল, হয়, হয়, সেই হাবি জংঘলবিলাক হয়, আমি চাফা কৰাৰ সিদ্ধান্ত লওঁ আজিৰ দিনটোত। হয়, হয়, গতিকে আমি আজি ইয়াৰ চাফাই কাৰ্যসূচী দেখি আছে আপোনালোকে। হয়, দেখিছোঁ। তাৰপিছত বহুত অসুবিধা হয়, পটককৈ হাবিৰ পৰা গৰু চৰু ওলাই দিয়ে, বাইক আৰোহীবিলাক বা গাড়ী চাড়ীবিলাক অসুবিধা চলোৱাত বাধা জন্মে। নিশ্চয়, নিশ্চয়, মানে দুৰ্ঘটনামুক্ত হ'ব লাগে। ৰাস্তা পদূলি লেতেৰা হৈ দিলে দিগদাৰ হয়, বিশেষকৈ টাৰ্ণিং পইণ্টবিলাকত তাৰমানে ইটো ছাইডৰ পৰা ইটো ছাইডলৈ দেখি নোপোৱা হয়, সেইটো এটা সমস্যা আছে। আচ্ছা, মই এইখিনিতে আৰু এটা কথা কওঁ, এই ৰাস্তাটো যে নিৰ্মাণ কৰিছিলে আজি কেইটা বছৰ হ'ল? এইটো যে পিচ কৰিছে যে, এইটো কেইটা বছৰ হ'ল এনেই, সেইটো কথা জানে নেকি? 4-5 বছৰমান ভৰি দিছে নেকি। আচ্ছা, এইখিনি যেতিয়া তেওঁলোকে কামখিনি কৰিছিলে, কৰাৰ পিছত এই ৰাস্তা পদূলিবোৰ যে ছাইডত যিখিনি আছে চাফ চিকুণ কৰাৰ কাৰণে তেওঁলোকৰ দায়িত্ব নাথাকিবনে, নাই সেইখিনি শেষ হৈ গ'ল তেওঁলোকৰ কাৰ্যকাল? এইটো এতিয়া আমিতো ক'ব নোৱাৰিম, হয়, কিন্তু একচুৱেলি PWD ৰাস্তা হয়। হয়, PWD আজি চাফাই কিবা কিবি কৰা লেবাৰো আছে বুলি কৈছোঁ ন, চাফা কৰি থাকে। আজি বহুত বছৰ হ'ল অহাই নাই। হয়, আনকতো আশা কৰি থাকিলে নহ'ব। হয়, হয়, নিশ্চয়, বহুত ভাল কথা। হয়, হাতে কামে লাগিব লাগিব। আচ্ছা, আপোনালোকে গাঁৱৰ ফালৰ পৰা এই PWD যিটো ৰাস্তা আছে, অভিযোগ কৰা হৈছিলে নেকি ডিপাৰ্টমেণ্টক যে আমাৰ ৰাস্তা পদূলিবোৰ লেতেৰা হয় কিবা বুলি? সেইটো এতিয়ালৈকে কৰা হোৱা নাই, অভিযোগ কোনো কৰা নাই ন? কৰা নাই। তাৰমানে আপোনালোকে নিজে নিজে লাগি আছে। লাগিবলগীয়া হৈছে। অকল এই চাফাই অভিযানৰ কাৰ্যসূচীয়ে লোৱা হৈছে নে আৰু বেলেগ কিবা পদক্ষেপ লৈছে আপোনালোকে? আমাৰ আজি প্ৰথম কাৰ্যসূচীটো হৈছিলে চাফাই কাৰ্যসূচী। তাৰ পাছতে আজি বিয়লি বেলা আমি অকণমান আলোচনা কৰিম। হয়, আৰু কি কি পদক্ষেপ লোৱা হ'ব আমাৰ যুৱ সংঘৰ তৰফৰ পৰা, সেইটো বিয়লিহে আলোচনা কৰা হ'ব। আচ্ছা, এইখিনিতে আপোনালোকক বাৰু দেখিছোঁ, গাঁৱৰ ইমানখিনিয়ে লোক আছেনে আৰু বেলেগ আহিব লগা আছে, এই বিষয়ে জানে? আমাৰ এতিয়া দুটা ভাগত চাফাই কাৰ্যসূচী কৰি আছেতো, ভাগ কৰি লোৱা হৈছে। এতিয়া এটা আমাৰ নামঘৰ ওচৰত লাগি আছে, গাঁওখনৰ সিটো মূৰ তাৰমানে। হয়, এতিয়া প্ৰথম আমাৰ এইটো চাইডত এটা হেৰি লাগি আছে মানে। হয়, দেখিছে, এয়া মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। গাঁৱৰ খুব সুন্দৰ এটা পদক্ষেপ হয় আচলতে, আৰু এইখিনি আমি আচলতে সকলোকে কৈছোঁ। মই এই ভিডিঅ'টোৰ যোগেদি মই মেছেজ কৰিবলৈ চাইছোঁ। আচলতে আমি যিকোনো কামৰ কাৰণে বিভাগৰ কৰ্তৃপক্ষৰ কথা ভাবি কামবোৰ আমি এৰাই থৈ দিওঁ, তো আচলতে তেওঁলোকক জনাবলগীয়া হ'লেও কিছুমান কাম লেট হৈ যায়। সেইটো কাৰণে আমাৰ পাটিদৈ নগাঁও যুৱ সংঘ মিলি এই গাঁওখনৰ যিটো আমাৰ ৰাস্তা অহা যোৱা কৰে, যিহেতু আমি নিজে অহা যোৱা কৰিব লাগে, এই ৰাস্তাটোত আমি চাফাই অভিযান কাৰ্যসূচী লোৱা হৈছিল নৱেম্বৰ মাহৰ 17 তাৰিখ আজিৰ দিনটোতে। তো এয়া কৰি আছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভাল লাগিছে আচলতে। মই আৰু এজন ব্যক্তিৰ মত লওঁ, কেনেকুৱা লাগিছে কামখিনি কৰি তেওঁ ক'ব। আচ্ছা, মই আহিছোঁ এইফালে, এজনক মই তেখেতৰ পৰা অকণমান মত ল'ম। এইফালে, এই তোমাৰ নামটো কোৱাচোন। এইফালে
ক্ষীৰোদ বুঢ়াগোহাঁই। ক্ষীৰোদ বুঢ়াগোহাঁই। হয়। আচ্ছা, কিমান সময়ৰ পৰা লাগি আছা এইবোৰ? আমি ৰাতিপুৱা 5 বজাৰ পৰা লাগি আছোঁ। 5 বজাৰ পৰা লাগি আছা? তো কেনেকুৱা লাগিছে চাফাই কাম কাৰ্যসূচীটো? ভাল লাগিছে, ভাল লাগিছে। এতিয়া মুঠতে গোটেইখিনি একেটা সময়তে অহা হৈছিলে নে কোনোবা আগত আহিছিলে কোনোবাই পাছত আহিছিলে? আমাৰ চাফাই অভিযান চলি থকা সময়তে আমাৰ গাঁওখনৰ গাঁও প্ৰধানক লগ পাইছোঁ। আপোনালোকৰ লগত অকণমান দেখুৱাবলৈ চাইছোঁ। পালেহি হয় হ'ব। এই চাফাই অভিযানৰ বিষয়ে কিবা এটা কওক। চাফাই অভিযান মানে কি, আমাৰ গাঁৱলৈ সোমোৱা পথটো দুই কাষে মানে বহুত জংঘল হৈ গৈছিলে। হয়। এতিয়া গোটেই গাঁৱৰ যুৱ সংঘ ল'ৰাবিলাকে আহি পিনি মানে দুই কাষে ৰাস্তা মানে অলপ হয় চাফা কৰি দিছে। হয়। আৰু বহুত আছে, প্ৰায় 3 কিলোমিটাৰমান হ'ব। হয়। এতিয়া 1 কিলোমিটাৰমান হৈছে। তাৰপিছতে হয়। আচলতে এইটো PWD ৰাস্তা হয়। PWD যি তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানে মহুৰি আছে, তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানে লেবাৰ আছে। হয়। তেওঁলোকে এইটো মানে ধৰক মাহেকে পষেকে এইটো মানে চফা কৰিব লাগে। হয়, নিশ্চয়। তেওঁলোকে নকৰা, ডিপাৰ্টমেণ্টে নকৰাৰ কাৰণে আমি যুৱকসকলে নিজে কৰিবলৈ বাধ্য হৈছোঁ আৰু। আপোনালোকৰ গাঁৱৰ ফালৰ পৰা অভিযোগ কৰিছিলে নেকি এই বিষয়ত বিভাগক? নাই কৰা। এতিয়ালৈকে কৰা নাই। কিন্তু তেওঁলোকে এইটো কৰিবই লাগে, এইটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। সেইটো হয়। ঠিকে আছে। অকল আপোনালোকে এইটো চাফাই অভিযানৰ কাৰ্যসূচী লৈছে নে বেলেগ কিবা লৈছে? প্ৰথম পদক্ষেপ হৈছে এইটো। তাৰপিছতে আমি দুই কাষে গছপুলি ৰোপণ কৰিম। আজিৰ দিনটোত এইটো কৰিব? আজিৰ দিনটো চাই লওঁ কি হয়, এতিয়া ৰাস্তা কিমান চাফা হয়। বহুত ভাল কথা। পৰৱৰ্তী সময়ত আমি মানে আকৌ কাৰ্যসূচী ল'ম। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাব, চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই পেজখন ফ'ল' কৰি দিব। আৰু যদি আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।